সাগৰ ইমান বিশাল হোৱাৰ পিছতো সাগৰৰ কাষত গ'লে আপোনাৰ ভৰিখন ধুই দিয়ে আৰু আপুনি সাধাৰণ ৱাৰ্ড মেম্বাৰ হৈ মানুহৰ চালামৰ জবাবটো ভালকৈ নিদিয়ে। উমৰ ৰাদিয়াল্লাহু তাআলা আনহু ইমান ডাঙৰ খিলাফতি পোৱাৰ পিছতো নিশা হ'লে তেওঁ কান্ধত বস্তা লৈ দুখীয়া নিচলাৰ ঘৰে ঘৰে গৈ খাদ্য দি আহে। আৰু আপোনাৰ গাড়ীৰ কাষত মানুহ গৈ চালাম দিলেও আপুনি সেই কলা গ্লাছখন খুলি নাচায়। এই অহংকাৰ কিন্তু চিৰস্থায়ী নহয়। 5 বছৰৰ পিছত যেতিয়া আপোনাৰ MLA MP পদবীটো গুচি যাব, আকৌ আপুনি কিন্তু সাধাৰণ মানুহৰ শাৰীত আহি পৰিব। গতিকে পাৱাৰ শক্তি মানুহক ধ্বংস কৰি দিয়ে, মানুহক মানুহৰ পৰা পশুত্ব ৰূপ ধাৰণ কৰাই দিয়ে। গতিকে শক্তি আপুনি সঠিক কামত ব্যৱহাৰ কৰক, নহ'লে কিন্তু সৃষ্টিকৰ্তাই চাই আছে।